কুমাৰ দাস, আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী। এতিয়া বৰ্তমান মই লখিমপুৰত আহিছোঁ। তেন্তে আহক আজি এজনী লগৰীয়াৰ লগত বানপানীৰ বিষয়ে কিছুমান প্ৰশ্ন সুধো আৰু তুমি আমাক উত্তৰ দিবলৈ চেষ্টা কৰা। তোমাৰ নাম কি? নমস্কাৰ, মই শ্ৰীমতী শ্ৰেয়া। তুমি এতিয়া ক'ত আশ্ৰয় লৈ আছা? মই এখন ঠাই আশ্ৰয় লৈ আছোঁ। তুমি বিদ্যালয়ত পঢ়ানে? মই বিদ্যালয়ত পঢ়োঁ। তোমাৰ বিদ্যালয়ৰ নাম কি? লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়। এই ডাঙৰ বানপানীত তোমালোকৰ কি কি সমস্যা হৈছে? আমাৰ সমস্যা হৈছে কি মই পঢ়িব পৰা কিতাপবোৰে ডুবি গ'ল আৰু বেগ এনেকুৱা ডুবি গৈছে আৰু উঠুৱাই লৈ গৈছে। এতিয়া তুমি চৰকাৰক কি ক'বলৈ বিচাৰা? মই চৰকাৰলৈ ক'ব বিচাৰিছোঁ যে আমাক অকণ সহায় কৰক। চৰকাৰে তোমাক কিদৰে সহায় কৰে তুমি বিচাৰা? আমাৰ ঘৰ দুৱাৰ ডুবি গৈছে, আকৌ এই ঘৰ দুৱাৰবিলাক বনাব লাগে আৰু এই ৰাস্তা ঘাট বানপানী দি ডুবি গৈছে, এইবিলাক বনাব লাগিব। আৰু আমাৰ কিতাপ পত্ৰ এতিয়া ডুবি গৈছে ন, সেইটো ল'ব লাগিব, দিব লাগিব। তোমালোকৰ গাঁৱত বানপানীয়ে কেনেদৰে ক্ষতি কৰিছে? ঘৰ দুৱাৰ উটুৱাই নি গৈছে, খেতি পথাৰ উটুৱাই নি গৈছে আৰু